हेलो फ्रेंड्स, वेलकम टू इनफो होम यूट्यूब चैनल। और आज এই ভিডিওত মই আপোনালোকৰ লগত এটা অতি গুৰুত্বপূৰ্ণ কথা শেয়াৰ কৰিব বিচাৰিছো, যেটো হৈছে আপোনাৰ ভোটাৰ আই কাৰ্ডটো ভুল আছে যদি কেনেকৈ অনলাইনৰ মাধ্যমেৰে শুদ্ধ কৰিব, আৰু অকল শুদ্ধ কৰিলে নহব, এইখন আপোনালোকে ঘৰতে বহি লাভ কেনেকৈ কৰিব ডুপ্লিকেট আই কাৰ্ডটো। তো এইটো ভিডিওত মই আলোচনা কৰিম। আপোনালোকে নিশ্চয় ভাবিছে যে ফৰ্ম 8টো ফিল আপ কৰি দিলে হৈ যাব। নহয়, ফৰ্ম 8টো ফিল আপ কৰিলে আপোনাৰ অকল ভোটাৰ লিষ্টতে ঠিক হ'ব নামটো, ভোটাৰ আইডিখন শুদ্ধ নহয়। তো আপোনালোকে যদি আগতে কৰিছিলে তো কোনো কথা নাই। এতিয়া আপোনালোকে নতুনভাৱে নিজৰ আই কাৰ্ডখন অনলাইনৰ মাধ্যমেৰে কাৰেকশ্যন কৰিব আৰু লগতে আৰু ঘৰতে বহি এখন লাভ কৰিব পাৰিব। তো এইটো ভিডিও আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা ৰিকুৱেষ্ট কৰি আছে, আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চলি থকা ভিডিঅ'ৰ তলত যিটো ৰঙা ছাবস্ক্ৰাইব বাটন দেখা পাব, ইয়াত ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলাই অহা টিলিংকাটো এবাৰ বজাই দিব, যাতে আমাৰ শেহতীয়া ভিডিঅ' সম্বেদ পায় সকলোতকৈ আগত। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ বাবে আপোনালোকে মোবাইলত বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। আৰু যদি আপোনালোকে মোবাইলত ব্ৰাউজাৰটো ওপেন কৰিছে তেনেহ'লে ওপৰৰ থ্ৰী ডটত ক্লিক কৰি ইয়াক ডেস্কটপ ছাইট লগাই দিব আৰু চাৰ্চ বাৰত টাইপ কৰিব NBSP আৰু চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা অপশ্যন দেখা পাব, আৰু এটা আছে NBSP ছাৰ্ভিচ পৰ্টেল, যিটো ওপৰৰ এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত পেজটো আপোনালোকে এনেকুৱা দেখা পাব, আৰু অলপ স্ক্ৰল ডাউন কৰি যিটো 1 নম্বৰ পেজ আছে ইয়াত চাওক, এপ্লিকেশ্যন ফৰ ইছ্যু অফ ৰিপ্লেচমেণ্ট ইলেক্টৰ্ছ ফটো আইডেণ্টিটি কাৰ্ড, এই যিটো দেখা পাইছে ফৰ্ম 001, ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ফৰ্ম অ'পেন হ'ব, আৰু এই ফৰ্মখন আপোনালোকে নিজে ফিল আপ কৰিব লাগিব। তো ইয়াত চাওক, মই দেখুৱাই দি আছোঁ ফৰ্ম 001, তাৰপিছত টু দি ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ আছে, ইয়াত ষ্টেট আছে, ইয়াৰ পৰা চিলেক্ট কৰিব ষ্টেটটো, আপোনাৰ যিটো ষ্টেট হয় সেইটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ইয়াত ক্লিক কৰিব আৰু ডিষ্ট্ৰিক্টটো লগাই দিব। তো মই জাষ্ট এক্সাম্পলৰ কাৰণে দেখুৱাই আছোঁ আপোনালোকক, আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আছে এছেম্বলি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি, তো ইয়াৰ পৰা আপোনাৰ যিটো হয় এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনাৰ ইয়াত চাওক দিয়া আছে মেণ্ডেটৰী পাৰ্টিকুলাৰ্ছ, ইয়াত আছে নেম অফ ইলেক্টৰ, তো ভোটাৰৰ নামটো এইটো বক্সত দিব, আৰু তলত আছে ৰিজনেল নেম, যিটো এছামিজ নেম ইয়াত দিব। আৰু স্ক্ৰল ডাউন কৰিব, ইয়াত চাওক যদি আপোনাৰ ছাৰনেম আছে তেনেহ'লে ছাৰনেমটো দিব, আৰু যদি নাই তেনেহ'লে এইটো ফিল আপ কৰিব নালাগে। আৰু ইয়াত চাওক ফাদাৰ্ছ মাদাৰ্ছ হাজবেণ্ডছ নেম, তো ইয়াত ওপৰত দিব ইংলিছ নেম আৰু তলত দিব আছামিছত নেম। দিয়াৰ পিছত যদি দেউতাকৰ বা হাজবেণ্ডৰ ছাৰনেম থাকে তেনেহ'লে ছাৰনেমটো ইয়াত ফিল কৰিব। ইয়াৰ পাছত চাওক যিটো আছে এজ অন 1 জানুৱাৰী অফ কাৰেণ্ট কেলেণ্ডাৰ ইয়াৰ, ইয়াত 2019 দিয়া আছে, ইয়াৰ মান্থ দিয়া আছে, আপোনালোকে ক্লিক কৰিলে ইয়াৰ পৰা পাই যাব। তো আৰু যদি আপুনি বিচাৰে আপোনাৰ ডেট অফ বাৰ্থ দিব তেনেহ'লে ইয়াত ক্লিক কৰিব আৰু ডেট অফ বাৰ্থটো ইয়াত ফিল কৰি দিব। ইয়াৰ পাছত জেণ্ডাৰ অফ এপ্লিকাণ্ট, তো ইয়াত চিলেক্ট কৰিব আপোনাৰ মেইল নে ফিমেল না কি হয় এইটো দিব। ইয়াৰ পিছত আপোনাৰ এড্ৰেছটো হৈছে হাউচ নম্বৰ, এড্ৰেছটো দিব। ইয়াৰ পিছত ষ্টেট, মহল্লা, ৰোড, গলি যিকোনো এটা দি দিব ইয়াত। ইয়াৰ পিছত এৰিয়া লোকেলিটি দিব, ইয়াৰ পিছত দিব টাউন, ভিলেজ, ইয়াৰ পিছত আছে পুলিচ ষ্টেচন। তো এটা কথা সকলোতে মন কৰিব যে পুলিচ ষ্টেচন দিয়া আছে চাইডত এইটোত, তো এইটোত দিব ইংলিছত নেম, আৰু ইয়াত দিব তলৰটোত দিব আছামিজত, সকলোতে থাকিব। আৰু পিনক'ডটো অকল ইংলিছত দিব, ইয়াত আছে চাওক পিনক'ড, আৰু ষ্টেটটো দিয়া আছে, চিলেক্ট কৰা আছে। ইয়াৰ পিছত যিটো EPIC নম্বৰ, যিটো আপোনাৰ ভোটাৰ ID কাৰ্ডত যিটো নাম্বাৰ আছে এই নাম্বাৰটো ইয়াত ফিল কৰি দিব। ফিল কৰাৰ পাছত ইয়াত চাওক আছে ৰিজন ফৰ এপ্লাইং ফৰ এ ডুপ্লিকেট কাৰ্ড, ইয়াত ক্লিক কৰি আপুনি যি ৰিজন আছে আপোনাৰ এইটো লিখি ল'ব। যদি আপোনাৰ হেৰাইছে দি দিব, আৰু যদি বিচাৰে আপোনাৰ এইখন অশুদ্ধ আছে শুদ্ধ কৰি এইখন ৰিচিভ কৰিব বিচাৰে তেনেহ'লে এইটো ইয়াত লিখি দিব। তো ইয়াৰ পিছত চাওক আছে তিনিটা, এইটো হৈছে তিনিটা ইম্পৰ্টেণ্ট। তো আই উইল কালেক্ট EPIC নম্বৰ ফৰ্ম BRC CSC। ইয়াৰ পিছত আছে চাওক আই উইচ টু ৰিচিভ মাই EPIC বাই পোষ্ট সেলফ এড্ৰেছড এণ্ড ষ্টাম্পড এনভেলপ এনক্লোজ। ইয়াৰ পিছত আছে চাওক আই উইল কালেক্ট ফ্ৰম BLO। তো আপোনালোকৰ সহজ যিটো হয় এইটো লগাই দিব। মই জাষ্ট ৰিকমেণ্ড কৰি আছোঁ যে আই উইল কালেক্ট এ পিক ফ্ৰম BLO, তো এইটো দি দিব, তেনেহ'লে আপোনাৰ এইটো আপোনাৰ ঘৰতে আহি যাব। আৰু যদি বিচাৰে আপুনি CSCৰ পৰা ল'ব বিচাৰে তেনেহ'লে ওপৰত যিটো আছে আই উইল কালেক্ট BRC CSC, তো এইটোত লগাই দিব। তো মই ৰিকমেণ্ড কৰিছোঁ জাষ্ট আপোনাৰ ইচ্ছা যিটো ভাল হয় আপুনি এইটো লগাই দিব। তো আই উইল কালেক্ট এ পিক ফ্ৰম BLO। ইয়াৰ পিছত ডিক্লেয়াৰেশ্যন আছে চাওক, ইয়াৰ পিছত আছে প্লেচ, আপোনাৰ যিটো ভিলেজ হয় এইটো দি দিব, ডেটটো বাই ডিফল্ট আহি যাব। ইয়াৰ পিছত ইয়াত আছে চাওক কেপচাটো ফিল কৰিব, ইয়াৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আপোনাক এটা একনলেজমেণ্ট নাম্বাৰ দিব। যিহেতু আপুনি যদি আগতে ফৰ্ম 6 বা ফৰ্ম 8 অনলাইনৰ মাধ্যমেৰে ফিল আপ কৰিছিলে তেনেহ'লে
এইটো নিশ্চয় আপুনি গম পাব আৰু যদি নোৱাৰে তেনেহ'লে ইয়াত ছাবমিট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাক এটা নাম্বাৰ দিয়া হ'ব মোবাইল নাম্বাৰত এটা SMS যাব একনলেজমেণ্ট নাম্বাৰ সেইটো আপুনি ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে ৰাখি থ'ব তো আজিৰ ভিডিঅ'টো আছিল ইমানেই আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব আৰু যদি হেল্পফুল হয় তেনেহ'লে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব